হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ, মই শ্ৰেয়া বৰঠাকুৰ। দেৱাশিষৰ অল অসম স্পেচিয়েল ইউটিউব চেনেলটো ইতিমধ্যে বহুত ধুনীয়া ভিডিঅ'জ আপলোড কৰি গৈ আছে তেওঁলোকে। তেখেতলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা আৰু মই আশা ৰাখিলোঁ আপোনালোক সকলোৱে যাতে তেওঁৰ ধুনীয়া ভিডিঅ'জবোৰ চাই আৰু ছাবস্ক্ৰাইব কৰে। ধন্যবাদ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা চিৰিয়েলত ৰিয়া চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰাসলীলা চিৰিয়েলত ৰিয়া চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নামটো হ'ল শ্ৰেয়া বৰঠাকুৰ। শ্ৰেয়া বৰঠাকুৰ ঘৰ হ'ল শিৱসাগৰ জিলাৰ জয়সাগৰত। শ্ৰেয়া বৰঠাকুৰ জন্ম হৈছিল 28 নৱেম্বৰ তাৰিখে। শ্ৰেয়া বৰঠাকুৰ পৰিয়ালত মাতৃ পিতৃ, এজন ভায়েক, ককাক আৰু আইতাক আছে। পিতৃৰ নামটো হ'ল শান্তনু বৰঠাকুৰ, ভায়েকজনৰ নাম হ'ল অমন বৰঠাকুৰ, ককাক অজিত বৰঠাকুৰ আৰু আইতাকগৰাকীৰ নাম হ'ল ধুনু দেৱী। শ্ৰেয়া বৰঠাকুৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ HSLC পাছ কৰিছে হলিনেম স্কুল জয়সাগৰৰ পৰা, HS পাছ কৰিছে চাল্ট বৰ্ক একাডেমী ডিব্ৰুগড়ৰ পৰা আৰু BCom JB কলেজৰ পৰা আৰু শেষত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে কলকাতাৰ পৰা। শ্ৰেয়া বৰঠাকুৰে অভিনয় কৰাৰ উপৰিও NKTVত চাকৰি কৰিছিল এবছৰৰ বাবে। শ্ৰেয়া বৰঠাকুৰে অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল অলকানন্দ, নিবিড় মায়াৰে, বিয়লি বৃন্দাবন, অন্য এক পৃথিৱী, শুভ বিবাহ, ৰাজনীতি আৰু তেওঁ বহুতো গানত অভিনয় কৰিছে। তাৰে ভিতৰত হৈছে চিলা চিলা জুবিন গাৰ্গৰ আৰু এখন নতুন চিনেমা আহি আছে অভিমন্যু, 8 নৱেম্বৰ তাৰিখে ৰিলিজ দিয়া হ'ব আৰু বৰ্তমান তেওঁ ৰাসলীলা চিৰিয়েলত ৰিয়া চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা চিৰিয়েলখনত ৰিয়াজ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।